আমি 3 দিন হিতগিলি থাকিলোঁ, কিন্তু এদিনো অখিল গগৈ ডাঙৰীয়া আমাক এদিনো চাবলৈ নাহিলে। ঘৰটো দেখিলে আপোনাৰ বেয়া লাগিব, হাঁহ কুকুৰা চুকুৰা মোৰ জীৱ জন্তু একোৱেই নাই। আমি নাই পোৱা পইচা। কেইদিনৰ পৰা ইয়াত আছে? আমি ফুটপাথতে আছিলোঁ আগফালে, তাতে থাকিলে 15 দিন মান। নাই পোৱা 15,000 নাই পোৱা, বস্তু বাহিনী ঘৰৰ একোৱেই নাই, গোটেই ভাঙি আদায়, পানীয়ে খাই গোটেই আদায়। 15,000 পোৱা নাই? নাই পোৱা। একদম ওপৰত থকা বিল্ডিঙত থকা মানুহে পাইছে, পঢ়িলে ফাৰ্ষ্ট টাইমত যি নেকি আগশাৰীত বহিব পাৰে সেইসকলেহে পাইছে। চাওক, দিখৌ বলীয়া হৈছিল আৰু দিখৌ বলীয়া হোৱাৰ পাছত সাধাৰণ শিৱসাগৰবাসীৰ কি ধৰণৰ জমৰ যন্ত্ৰণা ভুগিছে এই বিগত 20টা দিন উকলি যোৱাৰ পাছতো তাক পুনৰবাৰ মই অসম লাইভ 24ৰ আগত বহলাই কোৱাৰ প্ৰয়োজন নাই। এই 19 তাৰিখৰ পৰা যি জমৰ যাতনা ভুগিবলগীয়া হৈছে বানত, তাৰ প্ৰথম 2টা বা 3টা দিন মই যদি ব্যাখ্যা কৰোঁ এজন সাংবাদিক হিচাপে, যিহেতু আমি প্ৰথমটো দিনৰ পৰাই বানৰ বা বাতৰিসমূহ আমি প্ৰেৰণ কৰি আছিলোঁ অসম লাইভ 24, তেতিয়ালৈ আমি ক'ব লাগিব যে প্ৰথম 2টাৰ পৰা 3টা দিন সম্পূৰ্ণৰূপে শিৱসাগৰ জিলা প্ৰশাসন কলেপছ বুলি ক'ব লাগিব। যিসকল জিলা প্ৰশাসনৰ বিষয়া আছিল, প্ৰশাসনিক বিষয়া আছিল, তেওঁলোকে গাড়ীত অলৌ তলৌকৈ ঘূৰাৰ বাহিৰে যিসকল বানত ককবকাই থকা মানুহক কোনো ধৰণৰ সহায়ৰ হাত আগবঢ়াব পৰা সম্ভৱ হোৱা নাছিল। কিন্তু তাৰ পাছত বানৰ যি প্ৰকোপ আছিল কিছু কমাৰ পাছত অভিভাৱক মন্ত্ৰী, মুখ্যমন্ত্ৰী শিৱসাগৰ বা চৰাইদেউ জিলা ভ্ৰমণ কৰিল, বিভিন্ন ধৰণৰ বান সাহায্য প্ৰদান কৰিল। ইয়াৰো উপৰি শিৱসাগৰৰ অসমৰ বিভিন্ন স্থানৰ যিসকল স্বেচ্ছাসেৱী সংগঠন আছে তেওঁলোকে বানপীড়িতৰ কাষত থিয় দিয়া পৰিলক্ষিত হৈছিল। ইয়াৰো উপৰি সকলোতকৈ গুৰুত্বপূৰ্ণ বিষয়, এই বানৰ পৰিস্থিতিৰ লগত যিসমূহ সা সম্পত্তি ধ্বংস হৈ গৈছিল, সেই ধ্বংস হোৱাৰ ক্ষণতেই মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিল বানপীড়িতৰ বাবে 15,000কৈ টকা। কিন্তু এতিয়া সেই 15,000 টকা কোনে কোনে পালে, বা প্ৰশাসনিক যিটো মেকানিজম সৃষ্টি কৰিব লাগিছিলে, বা বানপীড়িতক সঁচা বানপীড়িতক যি ধৰণে আচলতে এই 15,000 টকা পাব লাগিছিল সেইবোৰ পাইছেনে নাই পোৱা, সেই খবৰবোৰে বিচাৰি আমি আজি পুনৰবাৰ শিৱসাগৰ ৰেলৱে যিটো লাইন আছে শিৱসাগৰ মাজেৰে যোৱা, সেই ৰেলৱে লাইনত আছোঁ। আৰু বিগত 20টা দিনৰ অধিক কাল এই ৰেলৱে লাইনৰ দাঁতিত যিসকল মানুহে বসবাস কৰে, সেই বসবাস কৰা মানুহখিনিয়ে এই 20টা দিন তম্বুৰ তলত জীৱন কটাবলগীয়া পৰিলক্ষিত হৈছে। মোৰ সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্টে এখন দৃশ্য দেখাব। ইতিমধ্যেই বানৰ যি প্ৰকোপ, মই যিহেতু কৈছোঁ যে বানৰ প্ৰকোপ কমিছে যদিও কিন্তু বহু শিৱসাগৰ এনে অঞ্চল আছে যিবোৰ অঞ্চলত এতিয়াও বানৰ পানী জমা হৈ আছে। আৰু তাতেই এইসমূহ যিসমূহ জনপ্ৰতিনিধি আছে বা যিসকলে এই লিষ্টসমূহ বনাইছে, সেই লিষ্টসমূহ বনোৱাত ব্যাপক বিসংগতি দেখা পোৱা গৈছে। কালি শিৱসাগৰত 3টাকৈ জাতীয় সংগঠনে ভুৱা বানপীড়িতৰ অভিযোগ উত্থাপন কৰি শিৱসাগৰ সদৰ থানাত এজেহাৰ দাখিল কৰিবলগীয়া পৰ্যায় পাইছে। মোৰ সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্টে ইয়াৰ চাৰিওটা দিশ আমি দেখাব চেষ্টা কৰিছোঁ। মোক কিছু সময় দিব, যিহেতু মই ইয়াৰ সম্পূৰ্ণ গ্ৰাউণ্ড ৰিয়েলিটিটো দেখাম, তাৰ পাছত ইয়াৰ বানপীড়িতসকলৰ ওচৰলৈ যাম। যিহেতু এই বানপীড়িতসকল কোনো কাৰণতে ভুৱা বা এনেই 15,000 টকা ল'বলৈ লিষ্ট বনোৱা যে নহয়, সেই কথাটো প্ৰতিপন্ন কৰিবৰ বাবেই মই এই দৃশ্যাংশসমূহ দেখাইছোঁ। মোৰ লগত এজন আই আছে, মই প্ৰথম তেখেতৰ পৰা আৰম্ভ কৰিব মই চেষ্টা কৰিম। আই, কেইদিনৰ পৰা ৰেল লাইনৰ কিনাৰত আছে? আজি 15 দিনমান হ'ল নেকি। বেছি দিন হ'ল? বেছি দিন পাহৰিলে? পাহৰিলোঁ। ইমানেই দিন থাকিলে মানে ন? 15,000 টকাটো যেন চৰকাৰে দিছিলে, পালে নাই? নাই পোৱা? নাই পোৱা। আপুনি এতিয়া আছে ক'ত? তম্বুৰ তলত? ইয়াতে আছে। ইয়াতে আছে। ঘৰটো কি হ'ল? ডুবিলে। ঘৰ ডুবিলে? বস্তু বেয়া হ'ল, কিছু ভাল আছে, কিছু বেয়া হ'ল। এতিয়া ঘৰলৈ যাব পৰা নাই? নাই। ক'ত আছিলে ঘৰ? মোৰ ঘৰটো আপোনাৰ সেই অফিচ দোকানত। মই এখন বস্তু, মোৰ বাহনি একো নাই, মোৰ মানুহজনো নাই, আৰু মোৰ দিবলগীয়া বস্তু একোৱে মোৰ নোহোৱা হ'ল। আপোনাৰ ঘৰটো দেখিলে আপোনাৰ বেয়া লাগিব, হাঁহ কুকুৰা চুকুৰা মোৰ জীৱ জন্তু একোৱে নাই। নাই পোৱা দাদা, মই একোৱে নাই পোৱা। নাম কোনে ভৰাইছে কি কৰিছে মই দাদা নেজানো, চব ভৰাই দিছোঁ। ডকুমেণ্টছ মই একোৱে উলিয়াব নোৱাৰিলোঁ ঘৰৰ ভিতৰৰ পৰা। নাই, আনকি মোৰ দলঙো উটুৱাই নিলে পানীয়ে, একোৱে মোৰ নাই। আপোনালোকক দেখিলে বেয়া লাগিব, মই যদি মিছা কথা কৈছোঁ। সেইটো ঘৰ চাই আহক,
একোৱে নাই দাদা মোৰ। এইটো 2 নম্বৰ আঙুলি মূৰত হিচাপ কৰি যাওক অসম লাইভ 24-এ কেইজনে পাইছে কেইজনে নাপাইছে পাইলানে? মই নাই পোৱা মানে মই গৈছিলোঁ, মোৰ যেতিয়া নামটো নাহিলে মই অন্তৰ্ভুক্ত হ'ল, মই গৈছিলোঁ, তেতিয়া মই ৱাৰ্ড মেম্বাৰক সুধিলোঁ ৱাৰ্ড মেম্বাৰ ওচৰ পালোঁগৈ। তেখেতে ক'লে আপুনি নামটো চাওকগৈ, এনেকৈ ক'লে। চালোঁ, মোৰ আই চি কোডটো ভুলকৈ দিছে তেওঁলোকে। আই চি কোডটো ভুল দিলে তেওঁক মই ধৰিলোঁ, কিয় এইটো এনেকৈ আহিলে? তেতিয়া তেওঁ ক'লে আমি আকৌ নতুন ৰিপ্লাই কৰিছোঁ, আপুনি এখন লিখি দিয়ক, এনেকৈ বুলি ক'লে। লিখা এখন দিয়ক। আমাৰ আৰু আছিলে 20জনমান মানুহ আছিলে, তেওঁলোকৰ তেনেকুৱাই হৈছে, মানে কাৰোবাৰ নাম ভুল হৈছে, কাৰোবাৰ নামেই দিয়া নাই, কাৰোবাৰ আই চি কোড ভুল হৈছে, কাৰোবাৰ ধৰি লওক মানে বেংক একাউণ্ট ভুল হৈছে। নাই সোমোৱা ঘৰটো মই অকণমান আগত এইডোখৰ ৰাস্তাটোৰ কাষত। এতিয়া যাব পৰা নাই মানে কি ঘৰটো পানী সোমাই গ'লতো, পকা যিটো পকাটো ফাটি সোমাই ওপৰত মাটি সোমাই গ'ল, আৰু তাত মানুহ থকা কোনো অৱস্থাই নাই মানে। আচলতে সেই ধৰণৰ আই পালেনে নাপালে? মই একো পোৱা নাই এতিয়ালৈকে, টকাৰ নামত একোৱে পোৱা নাই। আৰু ঘৰটোৰ ভিতৰত মোৰ এপেট হৈছিলে, আৰু ৰাস্তাটোত মোৰ দুৱাৰমুখত এডিঙি হৈছে। মই সেইকাৰণে ইয়াত থাকিব নোৱাৰি, মানুহজনো নাই নহয়, সেইকাৰণে মা ঘৰত থাকিছোঁ, বানমুখ পাণবেচা কয়, তাতে থাকি একেই পানী। তথাপিও মই তাত মানে মোৰ যে অকলে হৈছোঁ ইয়াত, সেইকাৰণে মই তাৰ পৰা আহি এতিয়া ঘৰখন ওলালত চাফাৰী কৰিলোঁ, কিন্তু আজি পইচা পাতি নাই। নম্বৰ 4 পাইছে নাই? আমি নাই পোৱা পইচা। কেইদিনৰ পৰা ইয়াত আছে? আমি ফুটপাথতে আছিলোঁ আগফালে, তাতে থাকিলে 15 দিনমান। তাৰপৰা আহিলোঁ, ঘৰ চৰ চাফা কৰিছোঁ, খালি বিচনা চিচনা একো নাই, চব ভাঙি চিঙি চেচ খতম। 5 নম্বৰ এইটো মন্তব্য আমি লৈছোঁ। 6 নম্বৰ আপুনি কওক। নাই পোৱা, 15,000 নাই পোৱা। বস্তু বাহিনী ঘৰৰ একোৱেই নাই, গোটেই ভাঙি আদায়, পানীয়ে খাই গোটেই আদায়। 15,000 পোৱা নাই? নাই পোৱা। এজন পুৰুষ আছে, মই তেওঁক মাতি আনিম। পাইছে নাই 15,000? আমাৰ 15,000টো যিটো পাব লাগে একো পোৱাও নাই। ক্ষতিপূৰণ যিমানখিনি হৈছে আপোনাৰ হাঁহ কুকুৰাকে ইত্যাদি কৰি, বা ক্ষতিপূৰণ চৰকাৰে 15,000কৈ দিব বুলি কৈছিলে, কিন্তু আমি উপযুক্ত পাবলগীয়াসকলে পোৱা নাই। কেলে ক'লে এইটো কথা? মানে কাৰণ কেলে নোপোৱাৰ কাৰণে ক'বলগীয়া বাধ্যত পৰিছোঁ নাই পোৱা বুলি। যিসকলে পাব নলগীয়া মানুহে পাইছে। বহুত ধৰণে পাইছে, একদম ওপৰত থকা বিল্ডিঙত থকা মানুহে পাইছে। পঢ়িলে ফাৰ্ষ্ট টাইমত যি নেকি আগশাৰীত বহিব পাৰে সেইসকলে পাইছে। আগশাৰীত বহিব পাৰে। অকণমান আগলৈ আহক, কওক আপুনি। 8 নম্বৰ আপুনি কিমান পালে নাই আপুনি? নাই পোৱা পইচা এতিয়ালৈকে। ঘৰ ইয়াত ভাঙি চিঙি পৰিলে, এতিয়া আমি ইয়াত ফুটপাথতে পৰি আছোঁ। ধৰক ৰেল লাইনৰ কাষতে পৰি আছোঁ, 20-25 দিন হ'ল। ভণ্টি পাইছে নাই আপুনি? নাই পোৱা, একো পোৱা নাই। ইয়াতে ঘৰ আছিলে, ঘৰৰ চব বিচনা পাত্ৰ যিমান বস্তু আছিলে চববোৰ বেয়া হ'ল, ভাঙি চিঙি ঘৰটো ডুবিয়ে আছে, পানী বহুত হৈ গৈছে। আপুনি পাইছে নাই? নাই পোৱা। ঘৰ ইয়াতে আছে, গোটেই ভাঙি চিঙি বস্তু আনি চব আদায় হৈ গ'ল মানে। নাই পোৱা। ঘৰ নাই? নাই, চব ভাঙি গ'ল মানে। আপুনি অকণমান আগুৱাই আহক। পাইছে নাই আপুনি? নাই পোৱা। মোৰ ঘৰৰ বস্তু এইখিনি গোটেইখিনি মোৰ হয়। এইখিনি চব মোৰ। সেইটো ঘৰ এইটো। এয়া মই পুনৰবাৰ কওঁ, মই ইয়াত কমেও 13টা পৰিয়ালৰ প্ৰতিনিধিসকল আছিল, তাৰ সদস্যসকল আছিল। তেওঁলোকে কিন্তু সেই 15,000 টকাটো যিটো মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰি গৈছিল, মানুহে ভাল পাইছিল, বানপীড়িতই 15,000 টকা একো নহয়। মই সুধোঁ এবাৰ কথা, 15,000 টকাটো পালে আপোনাৰ কিবা হ'ব জানো কাম? নাই, নহয়। মোৰ যিমানখিনি বস্তু গ'ল আপোনাৰ, মোৰ একোৱে নহয়গৈ আপোনাৰ। 15,000 টকাতে আতি নাযাব? নহ'ব। 15,000 টকাটোৱে একো নহয়। আৰু এটা কথা কওঁ, আমাৰ এইডোখৰত ইমান মানুহখিনি হাহাকাৰ হৈ গ'ল, আমি 3 দিন হিপগিলি থাকিলোঁ, কিন্তু এদিনো অখিল গগৈ ডাঙৰীয়া আমাক এদিনো চাবলৈ নাহিলে। মই ফোন কৰিছোঁ পিয়াজনে ফোনটো কাটি দিয়ে হা। তেতিয়া মই গুৱাহাটী মোৰ ভাইটিতে পৰা ল'লোঁ, দিয়াচোন মোৰ পিয়াজনৰ নাম্বাৰ দিয়া আৰু আছে নি? তেতিয়া বেলেগ এজনৰ নাম্বাৰ দিলে, তেখেতলৈ ফোন কৰিলোঁ, তেখেতলৈ ক'লে বোলে আধা ঘণ্টাৰ ভিতৰত আপোনালোকৰ ওচৰলৈ গৈ আছে। মই এইটো কৈছোঁ যে আমি হিপগিলি আছোঁ, আমাক একো নালাগে, আমাক পানীটো দিয়ক, কিবা এটা নাই কোনো নাহে, এটা অন্ন দিয়ক আমাক খাবলৈ, নহ'লে আমাৰতো মানুহখিনি সাঁতুৰিবলৈ নাই কোনো নাহিলে। নাই কোনো অহা নাই আমাৰ ইয়াত। অকল আহিছে, অকল শৃংখল আহিছে, আহি চাই মেলি গৈছিল। আমি তাকো শৃংখলাত নাজানে তেখেতে আমি যে ইমানখিনি হৈ আছোঁ। আমাৰ ইয়াৰ ল'ৰা গ'ল, কোনোবা গ'ল, তেখেতক ক'লে, তেখেত আহি চাই মেলি গ'ল, আৰু দিছেও, তেওঁ সাহাৰ্য দিছে ইমান দিনলৈকে। নাটে আমাৰ যিখিনি এতিয়া ক্ষতি হ'ল, আমাৰ একোৱে নাটে, আমাৰ একো কৰিবলৈকে নহয়। 15,000 কি হ'ব কওকচোন? এয়াই আচলতে গ্ৰাউণ্ড যিটো ৰিয়েলিটি আমি দেখাই যাব চেষ্টা কৰিছিলোঁ।
মই যি কৈছোঁৱেই যে মই ৰেলৱে লাইনৰ মধ্যম ভাগত আছোঁ আৰু দুয়োটা দিশে দীঘলীয়া সময় ধৰি প্ৰায় 20টা দিনো অধিক কাল ইয়াৰ যি পাৰ্শ্বৱৰ্তী এলেকাৰ যিসকল নিবাসী আছিল তেওঁলোকে ইয়াত বাহৰ পাতি থাকিবলগীয়া হৈছে। এতিয়াও ঘৰলৈ যাবলৈ পৰা নাই আৰু সেই সময়তে 15,000 টকা চৰকাৰৰ ফালৰ পৰা এককালীন দিম বুলি কৈছিলে, ৰাজ্যৰ মুৰব্বীগৰাকীয়ে কৈছিলে। কিন্তু তাৰ পাছতো কিহৰ কাৰণত এই 15,000 টকা পাবলগীয়া মানুহখিনিয়ে পোৱা নাই বা কেতিয়া পাব, সেইটো এতিয়া গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে, লক্ষণীয় বিষয় হৈ পৰিছে। আৰু এই যিটো মেকানিজিমৰ কথা কৈ আছোঁ, প্ৰশাসন চৰকাৰ বা এই বানপীড়িতৰ মাজত এই মেকানিজিমটো কেতিয়া বনিব? 20টা দিন 25টা দিন উকলি গ'ল, এওঁলোক ঘৰলৈ যাবলৈ পোৱা নাই। 15,000 টকা একো নহয় বুলি কৈছে, কিন্তু তেতিয়াও চৰকাৰে কিন্তু এই সঠিককৈ বানপীড়িতৰ কাষত 15,000 টকা যি একাউণ্টত দিব লাগে, ডিপজিট কৰিব লাগে, সেইটো দিবলৈ এতিয়াও অসম চৰকাৰ, শিৱসাগৰ জিলা প্ৰশাসন নে পৰা নাই।